মেঘালয় কয়লা সম্পৰ্কত জনাব বিচাৰিছোঁ মেঘালয় কয়লাক কেন্দ্ৰ কৰি বকু গোৱালপাৰাত সিন্ডিকেট আৰম্ভ হৈছে কয়লা সিন্ডিকেটৰ নেতৃত্বত বানচাল বাহিনী যোৱা বছৰৰ দৰে এইবাৰো বানচাল বাহিনীয়ে অব্যাহত ৰাখিছে সিন্ডিকেট এইবাৰো ডেম কেয়াৰত বানচাল বাহিনীয়ে পাৰ কৰিছে মেঘালয়ৰ কয়লা প্ৰতিখন অবৈধ কয়লা ভৰ্তি ট্ৰাকৰ পৰা বানচাল বাহিনীয়ে সৰবৰাহ কৰিছে সংগ্ৰহ কৰিছে গুণ্ডাকৰ দিছপুৰীয়াৰ আশীষ লাভ কৰি কয়লা সিন্ডিকেটৰ ধন সংগ্ৰহত নামিছে বানচাল বাহিনী কৰ বিষয়া আৰক্ষী বিষয়া পৰিবহন বিষয়াকো মেনেজ কৰি বানচালে পাৰ কৰিছে অবৈধ কয়লা ভৰ্তি ট্ৰাক আমি জনাইছো যে কয়লা সিন্ডিকেটত এইবাৰো বানচাল হুমাইছে বানচালৰ দায়িত্বত আছে বকু আৰু গোৱালপাৰাৰ মাজেৰে অহা যিখিনি মেঘালয় কয়লা সেই মেঘালয় কয়লাখিনি গাড়ীখিনিক টাৰ্গেট কৰা প্ৰত্যেকখন গাড়ীৰ পৰা সিন্ডিকেট চক্ৰত অৰ্থাৎ বানচাল বাহিনীয়ে গুণ্ডাকৰ সংগ্ৰহ কৰিছে আৰু তাৰ পাছতে গাড়ীসমূহ পাৰ কৰি দিয়া হৈছে বহিৰাজ্য আৰু এই সিন্ডিকেট বানচালে দিছপুৰৰ পৰা নিয়ন্ত্ৰণ কৰিছে বুলি আমাৰ হাতলৈ খবৰ আহিছে Assam Talks, আপোচবিহীন অসম কণ্ঠ।